ছাৰেও সেই বুলি বহুত বেয়াকে হাল্লাক। হাৰাতটো হাৰছোৱে, কিন্তু জ্বালা শেষ কৰি পেলাম মই। কি চালা কুকুৰে এইগিলাখান চব কাম কৰছে। চবৰ মোবাইলে আপোনাৰ ভিডিঅ'। আপুনিও কথা পাতি থাকোঁতে অকণমান চাবা লাগছিল। মই কি জানো এঘণ্টা কুকুৰে যে ক'ৰবাৰ পৰা ভিডিঅ' কৰি থাকিব। এতিয়া পিছে কি কৰিম বুলি ভাবছি? কি কৰিম বুলি ভাবছি? খৰগে হয় মই। ই কুকুৰে মোৰ লগত ইমান বেইমানি কৰছি। মানুহ চিনিব নাই সি ওপৰত যাবা টিকেট কাটবা পাৰা হৈছে আৰু। মানে কি আৰু সি খতম। ঘণ্টা ইয়াক ফোনে কৰো হেল্ল' জাবৰা, ক'ত আছা? ক'ত আছা বাদ দি কি কাৰণে ফোন কৰছা এইটো ক? কাম এটা আছিলে। জল্দি কয় ঘণ্টাই কি কৰবা লাগে? এনে হয় 10টাক মাৰা অৰ্ডাৰে আছে আজি মোৰ। বাপ্পা কি কথা কয়, একদিনতে 10টা মানুহক মাৰা তই? এতিয়া কবি না কি কাৰণে ফোন কৰছা? আমাৰ গাঁৱৰ চলি এটাক মাৰবা লাগে। নামটো তাৰ জ্বালা। খতম বানাবা লাগব না আধা মৰা কৰবা লাগব? যদি খতম বানাবা লাগে 5 লাখ টকা, আৰু যদি আধা মৰা কৰবা লাগে 3 লাখ টকা। 5 লাখে দিম খতম বানাই দি তাক, কিন্তু এডভান্স লাগব 2 লাখ টকা। দি আছো দে, ইটাই দি আছো। জল্দি পইচা পঠাই দি, কাম হৈ যাব তোৰ। দে। ছাৰ সঁচাকে কি খতামে বনাব নেকি তাক? সি কুকুৰে মোৰ লগত বেইমানি কৰছি, খৰগেৰ লগত। এতিয়া যে ফোন কৰছো, ইজি ডেঞ্জাৰ মাল। আজি বোলে 10টাক মাৰা বোলে অৰ্ডাৰ আছে বোলে তাৰ। বাপ্পা কেনে বস্তু দেখোন সি পিছে। আপনাৰো কেনে মানুহ লগত হাত আছে দেখোন। খৰগে কি উলি ভাবছা তই? আজিয়ে তাক খতাম বানাব। জালাগিৰি পকাৰে দি ওলাই দিব ৰ। বুঢ়াই পইচা নেদলি হব, পইচা নেদাকলি নাযাওঁ তাৰ ঘৰৰ পৰা মই। মোৰ কাৰণে সি জিকলা আৰু মোক পইচা নেদলি হব। সি জ্বালায়ে পইচা কেনেকে ওলাব লাগে ভালকে জানে। মোৰ জ্বালা হয়, জ্বালা। বাপ্পাই কেনে মালে ৰাতিপুৱাৰ পৰা বহি আছে ঘণ্টা পইচাৰ কাৰণে। মই ঘণ্টা যাব বুলি ভাবছিলো, যাৱাই নাই কুকুৰে এটাক লগি। জ্বালা তই যাৱাই নাই, মই যাওঁ বুলি ভাবছিলো। ৰখি আছো আপোনাক, পইচাটো লাগছিল না? পইচাটো কালি দিলি নহব নেকি? নাই নহব দিয়ক, মই বাকী বোলা বস্তুটো ভাল নাপাওঁ, বাকী মানে থাকি না। দিয়ক পইচাটো, মই যাওঁ। পিছে আনি আছো ৰ। তাৰ লং পেণ্টৰ মচন নাথাকে কুকুৰৰ। আৰু মানে জিকাৰ পৰা লেভেলটো বাঢ়ছি অলপ। এইটো ল। দিয়ক পুৰা 500 টকা আছে না? আছে দে। দিয়ক, মই এতিয়া যাই থাকো দিয়ক। ঘণ্টা চলিটো ভাল নহয়। এনকে যদি 500 টকা সদায় দিবা লাগে, মই দেখোন ফকলা হতে আৰু বেছি দিন নাই। ঘণ্টা কালিৰ পৰা ঘণ্টা ঘৰতে নাটকা কৰিম ৰ। সদায় কুকুৰটো ৰাতিপুৱা আহি বহি থাকে। আজিৰ পৰা কামত লাগি যাওঁহে কথা। আজি প্ৰথম বুলি এৰে পৰাই আৰম্ভ কৰো, এতেই বহু আজি। আৰু ঘণ্টা গাঁৱত ডক্তৰ নহয় হৈ যাব। মোৰ এই জাৰি বুটিৰ ঔষধ খালি কি বেমাৰ ভাল নহব। তই আৰু এতে গছৰ পাত চাত লৈ কি ঘণ্টা কৰবা বহি আছা? সেইগিলা বাদ দি বেমাৰ চেমাৰ হৈছে নেকি সেইটো ক। কি মানে এইগিলা জাৰি বুটি দি মই ঔষধ বনাইছো, গম পাইছা না নাই? কিবা বেমাৰ হব ডাইৰেক্ট আহি যাবি মোৰ তাত। চব বেমাৰৰ ঔষধ পাবি মোৰ তাত। ভেকো, তই মানে ভালকে পাগলা হৈছে না? ভেকো নহয়, ডক্তৰ ভেকো বুলি কবি। তাক না মোৰ ঔষধ দি গাঁৱত কি বেমাৰ ভাল কৰো। কিবা বোলে সি ডক্তৰ ক্লাছ 7 টো পাছ কৰবা নৰলাক কুকুৰে এতিয়া ডক্তৰ গিৰি দেখো সি। কথা ভালকে কবি। কিন্তু মানি গৈছো দে ভেকো, তোৰ ঘণ্টা এক পালি ঔষধ দিয়ে কঁকালৰ বিষ পুৰা ভাল হৈ গৈছে মোৰ। পিছে ভেকৰ ঔষধ একবাৰ খালি ভাল হৈ যাব চব বেমাৰ। পিছে এতে বহি আছা যে তই কিয়? আজিৰ পৰা এতে বহাই কৰছো আৰু ঔষধ চৌষধ লৈ। নহলে আৰু ঘৰে আৰু কিমান যাম আৰু। এতিয়া ডাইৰেক্ট মানুহ এতে আহিলি হল, ঔষধ মই দি দিম। ভালে কৰছা দে। পিছে ঔষধৰ দাম গিলা? পইচা তোৰ বেমাৰ লৈ ফেলে। হয় নেকি? দে ভালে কৰছা দে। কিন্তু ঘণ্টা এগিলা তই ক'ৰ পৰা শিকছাই? এইগিলা আটাই মৰতে মোক আটাই কৈ থৈ গৈছি। আজি আটাত ধৰিয়েতো ডক্তৰ ভেকো বনবা পাৰলো। ডক্তৰ ভেকো? কিনো আৰু নিজৰে প্ৰশংসা কৰিম। তোমালোকৰ আশীৰ্বাদত হৈ গেলো দিয়া ডক্তৰ। দে ইটো দেখছো ঘণ্টা পাগলা হৈছি বোধহয়। কিন্তু যি হওক, তাৰ গছৰ পাতৰ ঔষধৰ কিন্তু কাম আছে। এতিয়া গম পালি মোৰ ঔষধৰ কিমান কাম? চা ভেকো, তই 2-এটা ঔষধৰ কথা জানা বাৰু, তোক আতেৰে কৈ থৈ গৈছি। কিন্তু সেই বুলি এনেকে ৰাস্তাত নিজকে ডক্তৰ ভেকো কৈ পেলাই আৰু কি ঘণ্টা কৰা বহিবা ধৰছা তই? একদিন গম পাবি এই ভেকোই ৰাস্তাত নবহে, ক'ত বহিম দেখা পাবি। কিন্তু সি পাগলা হৈছি পাগলা হবা লাগে নাই, এটা পাগলাই। ডক্তৰ ভেকো কিমান অপমান কৰিছে তহঁতে, গৈছে নাই পৰা? গম পাবি যা পকা লগা হাত বেমাৰ হলে মোৰে ভৰিত পৰিবি আহি। চাওঁ নহয় গাঁৱত কাৰ কিমান ডাঙৰ বেমাৰ হয়, মোৰ ঔষধে কেনে কাম কৰিব গম পাব। খৰগে চাপৰ্টাৰ কিয় আহিছা আৰু আমাৰ তাত মাল খাবা কাৰণে তই? মই খৰগেক ভোট দিয়া নাছিলো নহয়, এনেহে কৈছিলো তোক। কাম নাই তাৰ খচ্চৰটোৰ। কথা নকবি টাওলা। এই বোলে খৰগেক ভোট দিয়া নাই। খৰগেক ভোট নেদাত ধৰি ভৰি চৰি সেৱা কৰি মৰবা ধৰছে লিডনাখেন। বাদ দে না, মাল খা। আজি মালৰ পইচা মই দিছো দে, দখে খুদচোন। দিবিয়ে না, তেল মাৰবা লাগিল না, নহলে মাল খাবা বিধান মৰব না তোৰ। হ'ব দে, মাল খা। মালটো কাঢ়া আছে বিৰাট, গলত লাগি গৈছে পুৰা। কেনে কৰে কুকুৰটোই? নহয় বিৰাট কাঢ়া আছে। জালা, ৰাতি মই এটা বেয়া সপোন দেখছো। তই আৰু কি ঘণ্টাৰ বেয়া সপোন দেখলি? নহয় ভাই, সঁচাহে কৈছো। মানে কালি সপোনত তোক মানে মানুহকেইটা মানে বেয়াকে মাৰছি, তই মৰি গৈছা, এই সপোন দেখছো মই। পকাৰ মোৱা, মোক আৰু গুলি মাৰবয়ে। তই ঘণ্টা ক'ৰ কি সপোন দেখাই? যিমান হলেও তই মোৰ লগত চলি না। মানে সপোনটো দেখাৰ পৰা কিবা এটা ভাল লগা নাই মোৰ। সেইকাৰণে আজি তই মাল চাল বেছি খাবা নাংগে যা, তই ঘৰত যাই থাক।
এই পকাৰ মোৱা মাল নাখাব জ্বালাই। খা আজি পইচা মই দিছো দে। খামে না। মালটো আছে কাঢ়া আছে। তোক কৈছো দেখোন বিৰাট কাঢ়া বুলি। তোক পিছে হৰকান্ত বুঢ়াই কিবা দিলাক না নাই? কিয় নেদবই, সি সদায় 500 টকা লওঁ তাৰ পৰা পুৱাই পুৱাই। সি খোজাৰ লগে লগে দিবলৈ তাক এনেই মই জিকৈছো নেকি? বাহ তোৰে ভাল হৈছে দে। জ্বালা হ'ব যা আৰু খাবা নাংগে। তোক ঘণ্টা এটাই চৰ মাৰিম। কি লেডিছৰ নিচিনা ঘণ্টা সপন চপনৰ কথা কৈ আছা তই? এই জ্বালা কোনোবা মাৰিব পাৰিব নেকি? মই জ্বালা 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 জ্বালা। তোৰ ৰমেন কলিতা আছে ভাই, তোক কোনে মোক মাতপিন না কোনোবা দম দিলি তোক। মোৰ ৰমেন কলিতা গাঁৱৰ সন্মানীয় ব্যক্তি। হয় তাবলা তোৰ লেকচাৰ। তথাপিতো যাওঁ দে, তই যদি ইমান ভয় খাইছা। তই মোৰ লগত চলি না, তই মোৰ ভাল কথা হবা না। দে হ'ব দে, যাওঁ দে মই। এইহে মোৰ দোষ। দে যাই থাক ঘৰত। হ'ব দে। আৰু তাবলা তোৰ হৈছে না খাৱা? তই এতিয়া আৰম্ভ কৰছোৱে মই। তই যা ভাত চাত বনাই আজি তোৰ তাত ভাত খাই যাম যা মই। হাগি ফেলে খায় কুকুৰ। মাল খোৱা জাগাটো পাইছা যে সেইটোৱে বহুত বুলি ভাববি। হ'ব দে, তই বৰ লেকচাৰ দিয়া। তহঁতে সি কলাক বোলে ঘৰত যাম না, এতে হলেও খাম মাল। মালটো দেখোন এইটোৱে। ইয়াৰে ইমান টেমি না। 10 ঘণ্টা জলদি খতম কৰি পেলাই যাব লাগে আৰু 8 টাক মাৰবা আছোৱে। কোনিয়ে তই? বাপ্পা তাৰ মচন। বাইপেক চিনি পাবি ৰ কোন হয়, উঠছোন তই। কিয় এই কুকুৰ, তই কিতাৰ পৰা মোৰ বাইপেৰে হলি? উঠফা দিছো না তোক মই। কণ্টা কুকুৰৰ দম চা না বে। দে উঠছো দে, কি হল কচোন? জালাক চিনি বনাই তই। চিনি পাও কাৰণে তোৰ ৰখছো এতে দৈত মাতছো তোক। ল যাই এতিয়া স্বৰ্গপুৰীত যাই ফেলে জ্বালা জ্বালা মাৰি থাক। ঘণ্টা জাবৰাৰ এখান খালি আৰু বাচি নাথকে কোনেও। এতিয়া বাকী কেইটাক মাৰি থৈ আহো। দখে কেইটা ফোন কৰিলো। দখে মোক বাচ, মই মৰলো। এই জালা কি হৈছে? ক'ত আছ তই? জালা জালা কি হৈছে? দে মোৰ এতিয়া সময় নাই। বাকী 3 লাখ টকাটো দি। বঢ়িয়া লাগছি ঘণ্টা পুৰা খতম মানে দিছে না। এতিয়া তোৰ জাবৰাৰ ওপৰত সন্দেহ আছে নেকি? সন্দেহ আছে দে, এঘান তইও খাইছা। নালগে মোক হানবা বিশ্বাস কৰছো দে। এই জাবৰাৰ এঘান খালি আৰু বাচি থাকপাক আৰু দম নাই। দে বঢ়িয়া বঢ়িয়া। দে পইচাটো দে, এতিয়া মই যাওঁ। দি আছো। দেখছো ইয়াৰ অৱস্থা দেখোন একদমেই বেয়া। হানছি গতে বেয়া কৰি হানছি। তাকেইতো ছাৰ, বাচা আশা আছে নে নাই? আশা একদম কমে, দেখা নাই একদম মুখ চুখ মেলি আছে। তাকেদি উখাই ল'ব পৰা নাই, মুখেদি ল'ব লগা হৈছে। এটা কাম নকৰে কিয়? মাক দেউতাক কৈয়ে দিয়ক আৰু। এনে আৰু জাগাটো বন্দী কৰি থাকাতছে। এয়ে কৰা ভাল হ'ব। কিন্তু আৰু 24 ঘণ্টা চাওঁ কি আহে ৰেছপন্স তাৰ বডিৰ পৰা। সেইটোও হয়। কি হব ছাৰ, মাথাই কাম কৰা নাই মোৰ। একৰো অৱস্থা নাই, মাথা চাথা ঘূৰে পৰি আছে ঘৰত। কোনি বা কৰলা তাৰ এই অৱস্থা? তাৰতো কোনো শত্ৰুও নাছিল। সেইটো হয় বাৰু, অলপ ধৈৰ্য ধৰকচোন, মই ব্যৱস্থা কৰি আছো কি কৰিব লাগে। কিন্তু ডক্টৰে দেখোন কৈছে একদম চিৰিয়াছ বুলিয়ে কৈছে, ইয়াৰ অৱস্থা একদম বেয়া বোলে। এই তালুকদাৰ একো নহয়, ভাল হৈ যাব ৰ'ব জালাৰ। তাকেইটো ভাল হলিহে হ'ল আৰু তহঁতে কচোন, ইয়াক মাৰোতে তহঁতে ক'ত আছিলি? মই দখেৰ ঘৰতে আছিলো। তাৰ মুখৰ বাচনা দিন দীপৰে মাল খাই মস্তি কুকুৰে। ছাৰ, মাল খাব পাৰো, কিন্তু সমাজৰ সন্মানীয় ব্যক্তি ময়ে কিন্তু ৰমেন কলিতা হয়, গম পাইছে নাই? কি বুলি ভাবছি? তোৰ সন্মান পকাৰে দি বাহিৰ কৰিব লাগে নেকি? চালা কুকুৰা, 3 সপ্তাহ একেলগে মাল খাই আছিলি বোধহয়। ছাৰ খাইছিলো, কিন্তু সি বেছি খোৱা নাছিল। কিন্তু সিয়াক মই ঘৰত পঠাই দিছিলো। তাৰপিছত মোক ফোন কৰছি, ফোনত কৈছি মোক বাচো। তাৰপিছত মাত দেও নাই, একো নাই। তাৰপিছত যাই পেলাই দেখো সেই অৱস্থা তাৰ। হানছি ইমান বেয়াকে হানছি, তেজ পেটে দি সোমে পিঠি দি ওলাই গৈছি। সেইকাৰণে কুকুৰা অলপ মাল চাল কমাবি। হ'ব দিয়ক ছাৰ, মোৰ একমাত্ৰ লগৰ সিয়ে আছিলে। দে হ'ব দে, তহঁতে থানাত যাব লগা হ'ব পাৰে, তহঁতৰ লগত কথা আছে অলপ। মই নৰো ছাৰ, গেলি হ'ব কুকুৰ। জাগাটো বদলাব লাগব। এতিয়া আৰু ইনকামটো কমি গৈছি। এনেও যি ঔষধ দে একবাৰ দিলে ভাল পাই জানা চবে। কুকুৰা তাইলি না মোৰ ভৰিত পৰবা। কাৰ কি বেমাৰ হৈছে? ঔষধ দি আছো দে। কুকুৰ, এতিয়া ঔষধ বেছি মৰি আছ তই। জালা সেইফালে হানছি কোনবাই। কিনো কয়? এতিয়া মেডিকেলত বাচা আশা বোলে বিৰাট কম আছে। তাই মেডিকেলতে যাই আছো, যা যদি। ঘণ্টা এই ভেকো থাকোতে টেনচন নলবি। জালাৰ একো হবা নৰে, মই আছো না। হ'ব যো কুকুৰ যো। ইটাই যাই পেলাই তাৰ ঘাউত মই এনে ঔষধ লগাই দিম, লগা লগ উঠবহি। তই এইগিলা গছৰ পাত চাত তই মেডিকেলত দিবা নৰা। তই নিবা লাগব যৌ। ঘণ্টাই হৈছে পাগলা না পাগলাই। দে ঘণ্টা, ডক্টৰৰ মাৰচাৰ খাই নমৰলিহে ৰক্ষা। দে হ'ব দে যৌ। ইয়াৰ এতে হানছি। অলপ গছৰ পাত লগাই দিম ৰচোন। কুকুৰ, তই পাগলা হৈছে নেকি? কেলাৰ বাৰ ধৰছ তাক? তই চুপচাপ মনে থাক তহঁতে, ইটাই ভাল হৈ যাব ৰ। এইটো ক'ৰ পাগলাই? তাতকে তই লাৰি আছা আৰু তই এনেকে গছৰ পাত চাত লৈ কোনে এবাৰিছে এতে? খাই মোৰ বৰ গালি। কথা ভালকে কবি, মই ডক্টৰ গম পাইছা নাই? ডক্টৰ ভেকক চিনি পাই তই? ওলাইছা না তই ইয়াৰ পৰা? তোৰ কিগলে গছৰ পাত চাত লৈছা তই? ইয়াৰ আৰু বেছি আশা কৰি লাভ নাই তহঁতে। বেছি টাইম নাই আৰু যাবহি। হবাই নৰে একো, জালাৰ একো নহয়, মই আছো। এইটো পাগলা কোনে পঠাইছে নো? জল্দি লৈ যা ইয়াক। তই মোক পাগলা কবা আহিছা? চাই থাক পিছোন ইয়াৰ কিবা হয় যদি। ইয়াৰ কাৰণে মই জাৰি বুটি দি ঔষধ বনাইছো, তহঁতে টেনচন নলবি। জাৰি বুটি নহয়, কিবা বুটি দিলেহি বাচি নাথকে যা। জালা তই টেনচন নলবি, মই আছো। তোৰ কাৰণে মই জংঘলৰ পৰা যিটো ঔষধ আনিম, তোৰ ঘাও একেদিনাই উঠে যাব। একদিন থাকব লাগব না বাচি। নেকি? পিছে আনি আছো। জালা মই আছো, ভেকৈ টেনচন নলবি। নহয় মই থাকোতে কি হয় জালাৰ? ছাৰ সঁচাকে নেকি? জালাই কি বাচি নাথাকব নেকি?
নাকে নাকে ক'ত থাকব যেনকে হানচি তাক আমি ইয়াৰ নৰু হাত দাঙি দিছো বাকী অলপ সময় চাওঁ আৰু বাকী আৰু ভগৱান জানে কি হয় তাৰ লগত থেইত চালা যাৰ লগত কিয় এনে হলে ভগৱানে কিবাকে বাচলি হ'ল আৰু এই পাগলাটো তহঁতৰ লগত নেকি বেয়া নাপাব আৰু তাৰ কথাত আৰু সিয়াক যাতে ইয়াতে নানা কিন্তু বোলে ডক্তৰ বোলে সেই গছৰ পাত দি ঘাও ঠিক কৰে সি অলপ এনে দিয়ক কিন্তু কেতিয়াবা ভাল হৈ যায় তাৰ মেডিচিনত নে থয়ে তাৰ মেডিচিন চাওঁ নহয় ভেকৈ থাকোঁতে জালাৰ কি হয় তাক মই মৰবা নেদোৱে ডক্তৰ ভেকো হয় মই আৰু বন্ধুসকল ভিডিঅ'টো আজিৰ কাৰণে ইমানতে শেষ দিয়ক জালাৰ অৱস্থা বেয়া দিয়ক আজি যদি ভাল লাগিল ভিডিঅ'টো লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ইয়াৰে নেক্সট পাৰ্ট কালি আহিছে ভেকো ডক্তৰ চাব দিয়ক বন্ধুসকল বাই বাই